বহুত ভাল দেখিছোঁ আৰু সকলোৱে যেনেকৈ দলে বলে আগবাঢ়ি আহিছে আৰু উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আৰু মিত্ৰজোঁটৰ যিখন চৰকাৰ অসম গণ পৰিষদৰ আৰু গণশক্তিৰ সকলোৱে লগ লাগি যিমানখিনি পদক্ষেপ আগবঢ়াই লৈ গৈছে আৰু ইয়াত আহি বহুত উন্নয়ন দেখিলোঁ আৰু ভৱিষ্যতৰ দিনত উন্নয়নৰ স্বাৰ্থত আৰু সম বিকাশ আৰু সম উন্নয়নৰ যিমানখিনি চিন্তা কৰিছে এইখন চৰকাৰে, গতিকে সেইখিনি ক্ষেত্ৰত সকলোখিনি আগবাঢ়ি যাব বুলি আমি মানে বিশ্বাস। যিহেতু আপুনি জিকিব, বিপুল ভোটত জিকিব মানে মই সেইটো একেবাৰে নিশ্চিত। আৰু আজি ইয়ালৈ আহি খনামুখ গোটেইখিনি ঠাইতে যিমানখিনি ফুৰিছোঁ তেওঁলোকে কৈছে যে 100% ভোটত আমি জিকাই পঠাম বুলি কৈছে। কোন কোন জেগা আপুনি পৰিভ্ৰমণ কৰিছে আজি? হাতীখুলি গ'লোঁ, চাবুকধৰা নামঘৰ, খনামুখ, ডিচিয়াল নামবৰ নামঘৰলৈ গৈছোঁ, দিখৌমুখলৈ গৈছোঁ, ঈদত মছজিদতো সোমাইছোঁ, কাৱৈমাৰীত সোমাইছোঁ, মুঠতে মানে 10 ঠাইত মানত সোমাইছোঁ আজি। আৰু প্ৰত্যেকৰ মানে ইমান ভাল সঁহাৰি পাইছোঁ। আৰু মিচিং গাঁৱলৈ গ'লোঁ, এখন দিখৌমুখৰ ৰূপহীমুখ তালৈ গ'লোঁ, তেওঁলোকৰ বহুত আদৰ পাইছোঁ, তেওঁলোকে বহুত মৰম কৰিছে। যিখিনি আমি পোৱা নাছিলোঁ সেইখিনি আমি সকলোখিনি এইখন চৰকাৰৰ যুগত লাভ কৰিবলৈ সক্ষম হৈছোঁ বুলি তেওঁলোকে একেমুখে স্বীকাৰ কৰিছে আৰু তেখেতলোকে আশীৰ্বাদ দিছে, প্ৰতিখন নামঘৰে আশীৰ্বাদ দিছে আৰু আনকি মছজিদেও আশীৰ্বাদ দিছে। গতিকে আজি এটা মহান পবিত্ৰ দিনত ইয়াতকৈ আৰু আমাক কি লাগিছে এইখন চৰকাৰৰ দিনত আজি এই দিনটোত মানে। গতিকে আমি নিশ্চিতভাৱে জিকিম বুলি একেবাৰে মই একেমুখে ক'ব পাৰিছোঁ।